মইতো শুই আছিলোঁ ধৰি লওক অলপ 15 মিনিট আগতে মোৰ টোপনি আহিছিল মোবাইলটো চাইছিলোঁ মই চোৱাৰ পিছত মোৰ টোপনি আহিছিল তো টোপনি অহাৰ পিছত মই মানে শুই আছিলোঁ যিহেতু মানে শব্দ মানে এনেকুৱা শব্দ এটা আহিছে যে মানে ৰু কঁপি যায় আৰু চবৰ মানে যিমান মানুহ আছে ধৰি লওক যোনে হ'লেও মানে ভয় খাব আৰু এইটো শব্দটো হোৱাৰ পিছত চকুৰ দুটা মেলিছোঁ অকল মানে কি মানে কিবা দেখিছোঁ আৰু গোটেইকেইটাই মানে হয় ক'ৰবাত গাছৰ মাজেৰে গৈ আছে গাড়ীখন অলপ ধোঁৱা হৈ গৈছে গাড়ীখন সেইটোৱে দেখিছোঁ তাৰপিছত যেতিয়া গোটেইকেইটাই ছোৱালী মানুহে এনেও অলপ ভয় খায় জল্দিতে তো সিহঁতে চিঞৰিলে আমাৰ ল'ৰা কেইজনমানেও চিঞৰিলে যোনে আঘাত হৈছিল বা ময়ো আছোঁ মোৰ কাষত ময়ো অলপ দুখ পাইছোঁ যিহেতু ছিটটো পিছুৱাই আহিছিল ড্ৰাইভাৰৰ তো সেনেকুৱা হোৱাৰ পিছত ধৰি লওক গোটেইখিনি যেতিয়া হুলস্থুল হ'ল মই আছোঁ তাৰপিছত মানে ঘটনাটো প্ৰথমৰ পৰা হৈছে কি আপোনাৰ মই আছিলোঁ থিয় দি তাৰপিছত নিশামণি বাই মোক ক'লে আজি দুখ লাগে বহুত কিন্তু নিশামণি বাই ক'লে মই আৰু বাবু বুলি মাতিছিল যিহেতু গোটেইতকৈ মই সৰু আছিলোঁ গোটেইকেইটাতকৈ মোক কৈছিল যে বাবু তই অলপ ইয়াতে একো নহয় দে এনেকৈ কৈছে তাতে থিয় হৈ টোপনি মাৰিব নালাগে এনেকৈ কৈছে মই হ'ব আছোঁ কথা নাই তাৰপিছত মই বহি 15 মিনিটমান হ'ল চাগে মোৰ টোপনিও আহি গ'ল তাৰপিছত অকল শব্দটো শুনিছোঁ আৰু নিশামণি বাই হাতখনেৰে মোৰ মানে ইয়াতে ধৰিছে আৰু তাৰপিছত ধৰি হয়তো তাই আকৌ মাতিব নোৱাৰিলে আৰু তাৰপিছত মই তাক কৈছোঁ বা আচোন আমি বাহিৰত যাওঁ যেতিয়া শব্দটো হ'ল হৈ গাড়ীখন ৰখি গ'ল এক্সিডেণ্ট হোৱাৰ পিছত মই ভাবিছোঁ আৰু মই যিহেতু ইমান এটা হোৱা নাই তাইৰো হোৱা নাই ঠিকেই আছে মই কৈছোঁ আচোন বা আমি বাহিৰত যাওঁ চাই আহোঁ কাৰ কি হৈছে পাছৰখিনিকে কৈছোঁ যচোন গোটেইকেইটাকে বাহিৰত যাই লওঁ তাৰপিছত আমাৰ পিছত আছিল আপোনাৰ বেঞ্চৰ আঞ্চলিক ক্ৰীড়া সংঘৰ যোনখন বিহুৱা দলৰ গাড়ী আছিল সেইখন আছিল সিহঁতৰ পৰাও দাদাহঁত আহি আমাক ওলালে গাড়ীৰ পৰা উলিয়াই আপোনাৰ যেতিয়া মই তাইখিনিকে ক'লোঁ তাই মোক একো ৰিপ্লাই কৰা নাই তাৰপিছত মোক ছাইডৰ পৰা আহি মোক একজনে লৈ যোৱাৰ পিছত আৰু যোনটো মই কুহিবা বুলি মাতোঁ অৰিজিনেল নামটো তাই কি আছিল তাই হেৰিয়ত আছে বৰ্তমান স্বস্তি হস্পিটেলত যে আছে তোমালোকৰ প্ৰথম অনুষ্ঠান ক'ত আছিলে আৰু ক'লৈ গৈ আছিলা আমাৰ প্ৰথম অনুষ্ঠান এইটো কেন্দুগুচিত আছিল তো আপোনাৰ তাত অনুষ্ঠান কৰি আমি বাঙালীপাৰালৈকে গৈ আছিলোঁ গৈ থাকোঁতে যিহেতু ধৰি লওক অলপমান লং হয় আমাৰ কাৰণে সেইখিনি বহুত লং যিহেতু আমি গোটেই ৰাতি ধৰি লওক বিহু মাৰোঁ ধৰি লওক এখন বিহুৰ পিছত সেইখন বিহু মাৰোঁ কম্পিটিশ্যন কৰোঁ তো আমাৰ কাৰণে অলপ টাইম পালেও সেইখিনি ধৰি লওক আৰু বহুত সেইখিনিতে আমি ৰেষ্ট লৈ লওঁ বা কাৰোবাৰ মেকআপ কৰি লওঁ কাৰোবাৰ কিবা এটা খাই লওঁ সেইখিনি সময়তে তো ধৰি লওক সেইখিনি সময়ত এনেকুৱা হৈ যোৱাটো আৰু আমাৰ কাৰণে ইমান সহজ নহয় তুমি যেতিয়া কেন্দুগুচিত প্ৰগ্ৰেম কৰিছিলা তাৰপিছত তুমি থিয় দি গাড়ীখনত গৈছিলা গাড়ীৰ স্পীড আছিলে নেকি গাড়ীখন স্পীড নাছিল ধৰি লওক কেতিয়াবা কি হয় আমাৰ প্ৰগ্ৰেমখনৰ পৰা কমিটিৰ পৰা ফোন আহিলে আমি অলপ স্পীডত যাব লাগে কিন্তু সিদিনাখনে অলপো স্পীড নাছিল বৰ বেছিতো মই ইমানখিনি নাজানো যদিও মানে গাড়ীখন দেখি গম পাইতো 40-50ৰ ভিতৰতে আছিল গাড়ীৰ স্পীডটো আৰু সেইখিনি ধৰি লওক ইমানো নৰ্মেল আৰু ইমানো নহয় গাড়ীৰ স্পীড তুমি নিশামণিৰ কাষতে বহি আছিলা হয় কাষতে আছিলোঁ তাই খিৰিকী চাইডে এনেকৈ মানে আউজি আছিল তাই সদায় এনেকৈ আউজিয়ে থাকে মানে সেইটো চাইডে যিহেতু গৰম লাগে ইমান নাচে আৰু যেতিয়া আৰু তাই সেইটো চাইডে আছিল আৰু মই এইটো চাইডেদি মানে ইবাক চাইডৰ মাজৰ খালী জেগাখিনি ইবাগে এটা চিট থাকেতো সেইটোত হাতখন দি মই নিজৰ হাতখনতে শুই আছিলোঁ ঘটনাটো যেতিয়া ঘটিছিল তাৰ আগ মুহূৰ্তত বা তাৰ কিছু সময় আগত বা প্ৰথম অনুষ্ঠানো যেতিয়া তোমালোকে কৰিছিলা নিশামণিৰ কিবা কি আলোচনা কৰিছিলা এনে কিবা কথন হৈছিল নে তাইৰ লগত এনেতো আমাৰ কথন হৈ থাকে ধৰি লওক কিবা সোধে বা এইবাৰ ক'ত আছে বাবু প্ৰগ্ৰেম বা বাবু এইবাৰ প্ৰগ্ৰেমটো আমাৰ ভাল হৈছে বা বাবু আমাৰ বিহুখন এইবাৰ মানে বেয়া হৈছে বা এইবাৰ আমাৰ বিহুখন ভাল হৈছে এনেকুৱাতো আমাৰ কথোপকথন হৈ থাকে সিদিনাখনে যেতিয়া আমি ফাৰ্ষ্ট গাড়ীত উঠোঁ তেতিয়া মই এনেই আগফালে বহোঁ এইটো চাইডত বহোঁ কেৱল আগফালে বহোঁ তেতিয়া মোক কৈছিল বাবু মোৰ টকাটো ক'ত আছে এনেকৈ কৈছিল আৰু দুখ লাগে বাৰু আজি টকাটোৰ কথা ক'লে টকাটো ক'ত আছে মই ক'লোঁ বা ইয়াতে থাকে তো টকাটো চাচোন তাৰপিছত আৰু লগৰ এজনে কৈছিল টকাটো ৰুমত আছে আনি আছে আমাৰ পিছৰ গাড়ীখন আনি আছে কালি তাতে নমাই থোৱা হৈছিল আজি আনি আছে দে সেইখিনিয়ে কথোপকথন হৈছিল আৰু তাই সিমান এটা ধৰি লওক সিমান এটা কথা পতাও নাযায় আমাৰ যদিও কথা পতা যায় সিমান এটা কথা পতাও নাযায় যেতিয়া পৰা সেই নিশামণিক লগ পাইছিলা তোমালোকে কেনেদৰে পাইছিলা তাইক ভাল আছিল বহুত ভাল আছিল আমি চবে গোটেইকেইটা বহুত ফ্ৰেণ্ডলি আছিলোঁ ধৰি লওক কাৰো মাজতে আমাৰ মানে একো নাছিলেই মানে কেনেকুৱা ধৰি লওক মানে তই বুলিও নহয় কাৰো লগত আৰু আমাৰ এনেকুৱা মিল আছিল গোটেইখিনিৰে ধৰি লওক মানে কাৰোবাৰ কিবা এটা যদি ভুলো হৈছিল নেক্সট টাইম ভাল হ'ব বা কাৰোবাৰ কিবা এটা ধৰি লওক হেৰি হৈছিল নেক্সট টাইম ঠিক হ'ব মানে সেনেকুৱাই আছিলোঁ আমি গোটেইকেইটাই তোমালোক বিহুৱতী কিমানজন আছিলে গাড়ীখন সেইদিনা আমি 24-25 জন মান আছিলোঁ ইমান মানে ডাইৰেক্ট একদম সংখ্যা দিও মই নাজানো কিন্তু 20-ৰ পৰা 25ৰ ভিতৰত আছিলোঁ সেইটো জানো আৰু তোমালোকৰ যিটো দল ভাস্কৰদী বিহুৱা দল তাত ক'ৰ আছে বিহুৱতীসকল ক'ৰ আছিলে দূৰৰ আছিলে ওচৰৰ আছিলে ক'ৰ আছিলে আছে আমাৰ দূৰৰো আছিলে আমাৰ চৰাইদেউৰ আছিলে আপোনাৰ ইফালে আছিলে আপোনাৰ বঙাইগাঁৱৰ ল'ৰাও আছিলে আপোনাৰ পাতিলা দহা বুলি যে কয় তাৰ ল'ৰাও আছিলে আৰু লোকেল বুলি ক'লে বিহু মৰা ল'ৰা অকল ময়ে লোকেল
আৰু আপোনাৰ বাকী মেনেজমেণ্টখিনিতো আমাৰ লোকেলে হয়, যোনখিনি মেনেজমেণ্টত আছে টিমটো। তো এইখিনি আৰু আছে আপোনাৰ বাহিৰৰ আমাৰ চামতা ছাইডৰো আছে ছোৱালী, ধৰি লওক আপোনাৰ বড়োমাৰ আছে ভাস্বতী ভাগটো চাগে চবেই জানে, ভাস্কৰজ্যোতি বুলি ক'লে ভাস্বতী বা আগত আহে সদায়। তুমি যেতিয়া নিশামণিৰ লগত বহিছিলা, যেতিয়া তাই নিশামণি তোমাক বহিব দিছিলে, তুমি থিয় দি থকাতে বহিব দিছিলে, তাই মোবাইল চাই আছিলে? মোবাইল মানে আপোনাৰ ধৰি লওক মোবাইলটো চোৱা যায় আৰু মোবাইলটো হয়তো নিজৰ পাৰ্চনেল বস্তু চাই থকা যায়, নহয়তো গেলাৰীটো চাই থকা যায়, নহ'লে এটা দুটা ফটো উঠি থকা যায়, এনেকুৱা হৈ থাকে। তো তাতে মোবাইলটো টিপে মানে ধৰি লওক আৰু তাই গামোচাখন লৈ থাকে, এনেকৈ উৰি থাকে গামোচাখন, যাতে তাইৰ মেকআপ বা কিবা বেয়া নহওক বা ঠাণ্ডা নাপাওক সেইটোৰ কাৰণে। তুমি নিশামণিৰ কাষত বহাৰ পিছত তোমাৰ টোপনি আহিছিল? হয়, মানে মই থিয় দি টোপনি আহি আছিল, তাৰ কাৰণে তাই মোক কৈছিল বাবু ইয়াতে অলপ বহি থৈ ৰেষ্টটো লৈ লওঁ, টোপনি মাৰি লওঁ, টোপনি মাৰিব নালাগে সেনেকৈ কৈছিল। তো মই ধৰি লওক বহাৰ লগে লগে মই শুই গৈছোঁ আৰু এনেকুৱা। সেইদিনা কেইটা প্ৰগ্ৰেম আছিল তোমালোকৰ? ক'ৰবাত যাব লগা আৰু আছিলে নেকি? আমাৰ সিদিনাখন আমি দুখনটো প্ৰগ্ৰেম কৰিলোঁ, এখন কম্পিটিশ্যন, সেইখনত আমি ফাৰ্ষ্ট পুৰস্কাৰো পালোঁ, আৰু আমি যোনখন শ্ব' প্ৰগ্ৰেম আছিল সেইখন মাৰি আমি আৰু আপোনাৰ বঙালীপাৰালৈকে আহি আছিলোঁ। আৰু আমি ভাবিছিলোঁ যদি টাইম হয় আৰু যদি আমাৰ দেহাটো ভালে থাকে বা যদি টাইম হয় তেতিয়া আমি আৰু মঙলদৈ যাম বুলি ভাবিছিলোঁ, কাৰণ মঙলদৈৰ পৰা ফোন আহি আছিল বহুতখিনি। যিহেতু তোমালোকৰ প্ৰায় বহাগৰ 1 তাৰিখৰ পৰা প্ৰগ্ৰেম আছিলে, কিমান ৰাতিলৈ প্ৰগ্ৰেম শেষ হৈছিল, কিমান সময়ত প্ৰগ্ৰেম শেষ হৈছিল? ষ্টাৰ্ট হৈছিল সন্ধিয়াৰ পৰা, কিন্তু কিমান সময়ত প্ৰগ্ৰেমবিলাক শেষ হৈছিল তোমালোকৰ? এইটো সময় মানে আপোনাৰ কেতিয়াবা ৰাতি পোহৰো হৈ যায়, কাৰণ মানে কি হয় দলখিনি একেলগে কমিটিখিনি পাতেতো বিহুটো, ধৰি লওক দলখিনি এখন কমিটিত মাৰি ৰখিব লগা হৈ যায়, কাৰণ কম্পিটিশ্যনত আপোনাৰ কমেও 5টাৰ ওপৰত থাকে দল, তো 5টা দলে বিহু কৰিব লগা হ'লে ৰখি মাৰিব লাগে, বা কমিটিও আমাক কেতিয়াবা ৰখিব লগা হয়, বা আমিও কমিটিক ৰখিব লগা হয়। তাৰমানে এইটো ক'ব পাৰি, তাৰমানে তোমালোকৰ যিজন পৰিচালক থাকে দলটোৰ, পৰিচালকজনে যি কয় সেয়ে তোমালোকে মানি লোৱা? মানি লোৱা মানে আপোনাৰ কেনেকুৱা, এতিয়া ধৰি লওক পৰিচালকজনো আমাৰ মানে ধৰি লওক আমি কষ্ট পোৱাকৈ নকয় তেখেতে, ধৰি লওক আমি যদি কওঁ বোলে হ'ব আৰু আজি কিমাননো বিহু মাৰিম, আজি অলপ ৰেষ্ট লওঁ, তেতিয়া আৰু হ'ব এইখন বিহু দেৰি হ'ব, আমি নামাৰো যে এইখন বিহু, আমি ৰুমলৈকে যাওঁ, কালি আৰু বিহু আছে সেনেকুৱা। আৰু ধৰি লওক মানে কেনেকুৱা যে আমাৰ এতিয়া বিহু মৰা প্ৰচেছটো কেনেকুৱা, ধৰি লওক কথাটো ক'লাম, এতিয়া ধৰি লওক নলবাৰীত ফাৰ্ষ্টখন প্ৰগ্ৰেম মাৰিলোঁ, এতিয়া ছেকেণ্ডখন প্ৰগ্ৰেম ৰঙিয়াত আছে, আমি মানে মেনেজমেণ্টক মানে সুধিলেহে গম পাওঁ ছেকেণ্ডখন প্ৰগ্ৰেম ক'ত আছে, তো সেনেকৈ ডাইৰেক্ট আমিও নাজানো ক'ত থাকে। তো মেনেজমেণ্টে আমাক কৈ দিয়ে বাৰু আজি অমুকত প্ৰগ্ৰেম আছে, তো অমুকত আছে, আমি শলকান যাব লাগিব, বা আজি অলপ দেৰিকৈ গ'লেও কথা নাই, আমাৰ ওচৰতে প্ৰগ্ৰেম আছে, বা আজি কমকৈ প্ৰগ্ৰেম আছে, আমি শলকান আহি পাম, কৈ দিয়ে আৰু মেনেজমেণ্টৰ পৰা। তুমি যেতিয়া শুই আছিলা পচন্দ শব্দটো শুনিছা আৰু তোমাৰ নিশামণি ধৰিছে, সেই আৰু সেইটোৱে, যেতিয়া ধৰিছে তেতিয়া মই সাৰি পাইছোঁ শব্দটো শুনি, আৰু মানে চকুৰ মেলকে ধোঁৱা দেখিছোঁ আৰু ধোঁৱা মানে হোৱাইট কালাৰৰ ধোঁৱা দেখি গৈছোঁ আৰু চাৰিওফালে। তুমি এই বিহুৰ সৈতে এইবাৰ ফাৰ্ষ্ট আছিলা নে এইটো আগতো আছিলা? এইটো মই আপোনাৰ ভাস্কৰজ্যোতি বিহু চলিল প্ৰথম মাৰিছিলোঁ 2024-ত, 25-ত মই নিজৰ অসুখৰ কাৰণে মাৰিব নোৱাৰিলোঁ, আৰু 26-ত মাৰিছোঁ। শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি, তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত চাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰত নাই আৰু বিহু গা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে, মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰো। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে, সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি, মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ কৰি অহা না। বিভিন্ন প্ৰান্তৰ লোক আছে, চব জাগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে, ছোৱালী আছে। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে, তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰিভাঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল, মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে।
এতিয়া আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠাইছে। মোটামুটি 4জনীমান হ'ব। কেনেকে হ'ল ঘটনাটো? ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৈয়াৰত পৰা এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰ বিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে হাইৱে যিটো মানে দৌৰাত্ম, সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয়। আৰু ডাম্পাৰ সেই সন্মুখত মাৰিছে, এই ড্ৰাইভাৰ চাইডে মাৰিছে। ডাম্পাৰ নহয়, এইখন কি আছিলে টেইলৰ। কিমানজন মান আহত হৈছে? মোটামুটি 11জন 10-15জন এইখিনিৰ ভিতৰতে হ'ব গোটেইখিনি। কিমান আহিছিলে বিহুৱতী? মোটামুটি ধৰক দল এটাত থাকে 25 পৰা 30 তেনেকুৱা ধৰণৰ। আছিল এই ঘৰটো নিশামণি নিজৰ উপাৰ্জনেদি যিখিনি কৰি আছে কালচাৰ দিশত, নিশামণি নাম গাই বিহু গাই এই ঘৰটো ভাবি আছিল। দেউতাকেও কৈ আছিল, মোক কৈ থাকে, দেউতাকে মোক কৈ আছে আগৰ ফালে টাইলছ লগাব লাগে। দেউতাকে মানে কৈ আছে তোৰ বিয়া পাতিব লাগে। নিশামণিয়ে কৈ আছে যে আচলতে মই বিয়া নহওঁ, মই এই ঘৰটো বনাইহে মই বিয়া হ'ম দেউতা, এনেকুৱা। এই দোকানখন দেখিছেনে? এই দোকানখন নিশামণি পাতি দিছিল দেউতাকক। এই ঘৰটো আধৰুৱা হৈ থাকিল, যাতে কোনোবা চৰকাৰে হওক কোনোবা যোনে নহওক অলপ হেল্প কৰি, যিহেতু কালচাৰ দিশৰ পৰিয়ালটো কালচাৰৰ লগত জড়িত আছিল। দেউতাক পাঠক আছিল, মাক পাঠকনি, তেওঁ পাঠকনি, এতিয়া বিহুৰ লগত জড়িত আছিল। তাই বিহু মাৰি ঢুকাই গ'ল। মই চৰকাৰক এটা অনুৰোধ কৰিম, হেমন্ত ছাৰ আহে বা জয়ন্তমূলক ছাৰকে পঠায়, এইটো নাজানো, যাক পঠাওক, একবাৰ পৰিয়ালটোৰ খবৰ এটা ল'লে বা অলপ হেল্প কৰিলে সহায় কৰিলে ভাল পাম বুলি মই সেইখিনি ক'লোঁ আৰু। ক'বলৈ ভাষা নাই। এনে এজন উঠি অহা উদীয়মান শিল্পী আমি অকালতে হেৰুৱালোঁ। অঞ্চলবাসী একেবাৰে শোকত ভাঙি পৰিছে। গোটেই অসম জুৰি আজি শোকত ভাঙি পৰিছে। বিভিন্ন বিহু অনুষ্ঠান বাতিল কৰিছে এই শোকত। ক'বলৈ ভাষা নাই। বৰ মৰ্মান্তিক, বৰ উঠি অহা এই অঞ্চললৈ এটা সুনাম কঢ়িয়াই আনিব বিচৰা প্ৰতিভাৱান আমি এজন শিল্পীক হেৰুৱালোঁ। ক'বলৈ ভাষা নাই। থাকিল মুখ্যমন্ত্ৰীলৈ এই পৰিয়ালটোলৈ এটা ভাল দৃষ্টিৰে চাব। তেখেতৰ ঘৰটো আধৰুৱা হৈ থাকিল। ইতিমধ্যে ৰাস্তাটো আমি BTCৰ ফালৰ পৰাই যিটো ৰাস্তা পকী হোৱা নাই, এই পকীকৰণৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমাৰ ব্লক কমিটিয়ে ঘোষণা কৰিছে আৰু তাইৰ নামত এই ৰাস্তাটো নামকৰণ কৰাব। ঘোষণা হ'ল আজি নিশামণি হালৈ পথ বুলি। অঞ্চলবাসী বৰ মৰ্মাহত হৈ আছে। বৰ শোকত নিয়মন ভাঙি পৰিছোঁ আমি। ক'বলৈ আৰু ভাষা নাই। পাহৰিবই পৰা নাই। আৰু আমাৰ মাক দেউতাকে এতিয়াও পাহৰিব পৰা নাই। গতিকে আমি এতিয়াও ভাগি পৰিয়ে আছোঁ। কালি পৰহি যি মৰ্মান্তিক ঘটনা হ'ল, তাৰপিছত আমাৰ চুবুৰী তথা আমাৰ অঞ্চলটোৰে মানে শোকত এনেকুৱাকৈ ভাগি পৰিছে, আমি কিবা এটা বস্তু হেৰুৱাই পেলালোঁ, যিটো বস্তু নেকি আমি আৰু দুনিয়াবাৰ বিচাৰি নাপাওঁ। এনেকুৱা এটা আমাৰ সোণ হেৰাই গ'ল, মানে আমি আৰু দুনিয়াৰ আমি বিচাৰি নাপাওঁ আৰু। গোটেই বিহুৰ লগতে নাগাৰা নামতো জড়িত আছিল তাই। অকল বিহু বুলিয়ে নহয়, নাগাৰা নাম বুলি নহয়, তাই বিভিন্ন প্ৰতিভা আছিল। গোটেইখিনি হাত মানে সৰ্বগুণী বুলি ক'ব লাগিব। যিটো গুণ নেকি তাৰ নাই। তাই ইউটিউবৰ পৰাই হওক, এই আপোনাৰ নৃত্যতে হওক, মানে গোটেইখিনিতে পাৰ্গত আৰু। তেখেতে তাৰমানে এটা বস্তু নথকা কৰি নাই। এবছৰৰ ভিতৰতে যে নাগাৰা নামত ইমানখিনি পাকত হ'ল। প্ৰথম তেখেতে বিহু নৃত্য কৰিছিলে, আমিয়ে বিহু নৃত্য জন্ম দিছিলোঁ, ইয়াতে বিহু দল জন্ম দিছিলোঁ। সৰুৰ পৰা মোটামুটি 10 বছৰ 12 বছৰমানৰ পৰা বিহু নৃত্যত জড়িত হৈ আছিল। তেতিয়াৰ পৰা বিহু কৰি আছিল, কৰি লাষ্ট টাইমত এই পৰ্যায় পাইছিল তাই। বিহু কৰিলে, বিহু কৰি তাৰপিছত মাকৰ লগত নাম গাব গ'ল। নাম গাব যায়, নামত তাই সোমাই পৰিল, গভীৰভাৱে সোমাই পৰি তাই এতিয়া যি জগত জিনিলে বুলি ক'ব লাগিব। এবছৰৰ ভিতৰত তাই যিমানখিনি কৰিলে ভাবিব নোৱাৰি। ভৱিষ্যতে তাইৰ বহুত আশা আছিল, আকাংক্ষা আছিল, চব চুৰমাৰ হৈ গ'ল। এতিয়া আৰু আমি আৰু কি ক'ম আৰু, আমি আৰু এটা সম্পদ এটা হাৰালোঁ। আমাৰ
ক'বলৈ গ'লে মানে ভাষা নাই আৰু হয় তেওঁলোকৰ যিটো ল'ৰা ৰমেন হালৈ সি আগতে বাহিৰতে কাম কৰি আছিল, তেনেকুৱাকৈ পেণ্ডেলৰ কাম, কিবা কাম তেনেকুৱাকৈ কৰি আছিল। পৰ্যক্ৰমে ল'ৰা ছোৱালীহাল অলপ ডাঙৰ দীঘল হৈ আহিল। অহাৰ পিছত ছোৱালীটো সৰুৰ পৰা বিহুত এক্সপেৰিয়েঞ্চ, বহুত বিহুত তাই মোটামুটি এইবাৰতে ফাৰ্ষ্ট পুৰস্কাৰ আনকি 1.5 লাখ টকা। এর আগরবার আনছি 2 জায়গাতে বিহু কৰি আৰু 1 জায়গাত আনছি সেকেন্ড পুৰস্কাৰ। তেনেকুৱাকৈ ছোৱালীটো গোটেইখিনি ক্ষেত্ৰতে খুব আগ্ৰহী। তাৰ পিছতে দেউতাকৰ আৰু মাকৰ এনেকুৱাকৈ নামৰ দল এটা আছে, চাকৰি তাই নামৰ দলতো তাই মাকৰ লগতে নাম গায়। মাকে বৰ্তমানেও নাম দলত জড়িত আছিল, জড়িত আছে। গীতামণি হালৈ ন? গীতামণি হালৈ। তাতে আজিকালি যিটো তিৰোতা মানুহৰ নাম চাবা অকণমান ৰাইজৰ সুবিধা পায়, কৈছে ছোৱালী মানুহ নাম হ'লে ভাল লাগে আৰু। তেতিয়া ছোৱালীটোৱে যোৱাবাৰ নাম শিকিছিলে, নাম শিকি এইবাৰতে প্ৰায় কিজানি 40মান তাৰ নাই নাম গাই দিলে। গাৰ পিছতে দুনিয়াৰ মানুহ এইটো সাৰা হোৱাৰ তাৰ কাৰণে এটা আহি যাব, প্ৰতিভা এটা আহি যাব। এইবাৰ আহাৰৰ কাৰণে 40-50খনমান ধান তাৰ ইতিমধ্যে বুকিং হৈ গৈছে আৰু ইতিমধ্যে মানুহ নিয়োজিত আহি আছে। তাৰ তেনেকৈ তেওঁলোকৰ ঘৰখন চলিছিল ন? তেনেকুৱা দেউতাকে এখন দোকানো দিছিলে। দেউতাকে বজাৰে বজাৰে তেনেকুৱাকৈ দোকান লৈ যায় আৰু দিনত হ'লে আজৰি সময়ত খেতি বাতি আছে। খেতি বাতি আছে আৰু পেণ্ডেলৰ কামো কৰে। তাইৰ লগত যোৱা পৰহি কথা বতৰা হৈছিলে আৰু তাইক প্ৰায় আমি বিহুত একেলগে লগ পাই আছোঁ। সদায় খবৰ লওঁ, ফটো উঠোঁ, ভিডিঅ' বনাই দিয়ে। আৰু যোৱা বছৰ তাইৰ লগত আমি ৰং এনাজুৰি বিহুৰ দলটিত আছিলোঁ, বৰনগৰত হৈছিলে, তাতো আছিলোঁ। ভবা নাছিলোঁ যে এটা বছৰ পিছত তাইক আমি আৰু নাপাম, তাই নোহোৱা হৈ যাব। দুখ লাগিছে। ৰাতি 2টা বজাত যেতিয়া ফোন আহিলে যে এনেকে ভাস্কৰ জ্যোতি বিহু হুঁচৰি দলটোৰ দুৰ্ঘটনা হৈছে, তাৰপিছত গম পালোঁ যে তাৰ নিশা আৰু নাই। তেতিয়া বহুত দুখ লাগিলে সেইখিনি সময়ত। প্ৰায় ৰাতিটো শোৱা নহ'লে, টোপনি নথকাকৈ তেনেকৈ থাকিলোঁ ঘৰৰ মানুহখিনিয়ে। বহুত বেয়া লাগিছে, এটা ভাল প্ৰতিভাসম্পন্ন শিল্পী আমি আমাৰ মাজৰ পৰা আজি হেৰুৱালোঁ। কাইলৈ মই যোৱা নাছিলোঁ, আচলতে মোৰ ঘৰত কৰ্ম এটা আছিলে, সেইকাৰণে মই যোৱা নাছিলোঁ। কিন্তু পিছত গম পালোঁ যে আমাৰ প্ৰগ্ৰেম কৰি আমি উভতি আহি থাকোঁতে সিহঁতৰ প্ৰগ্ৰেম আছিলে আৰু সিহঁতে যাই নাপালে, সেইখিনি সময়তে তাতে গৈ নাপালে, তেনেকৈ গম পাইছিলোঁ। হয়, আগতে মই 2 মাহ তাইৰ লগত আছোঁ। যোৱা বছৰ আমি একেলগে বিহু কৰিছিলোঁ। তাই আমাৰ গ্ৰুপটিৰ নামতি আছিলে আৰু আজি তাই আমাৰ মাজত হয়, ভাল নামতি আছিলে। আৰু লগতে তাই পাঠিকাও আছিলে, পাঠক নাম গাইছিলে, বহুত সুনাম কঢ়িয়াই আনিছিলে নিজৰ জিলাটিলৈ। ভাল লাগিছিলে এইখিনি দেখা পাই আৰু খুব কম বয়সতে তাই আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। সেয়াই পৰিয়ালবৰ্গই যাতে এইখিনি শক্তি ভগৱানে প্ৰদান কৰে, যাতে তেওঁলোকে এইখিনি সহ্য কৰিব পাৰে। কেনেকুৱা আছিল তাই? বহুত ভাল আছিলে, ভাল স্বভাৱ আছিলে, ব্যৱহাৰ ভাল আছিলে, সকলোকে নিজৰ বুলি বহুত ভালদৰে মাতিছিলে, একো অহংকাৰ নাছিলে আৰু যিখিনি পাৰে তাই বেলেগকো শিকাবলৈ চেষ্টা কৰিছিলে। অমায়িক ছোৱালী আছিলে দিয়া। তাইক সৰুৰ পৰাই লগ পাইছোঁ, মানে কি ঘৰৰ ওচৰৰে। তাই যেতিয়া লগ পাই তেতিয়া কয় যে হিমাংকন্দা বিহু একেলগে এবছৰ বিহু কৰিম, কিন্তু অতি দুখেৰে কওঁ যে বিহুখন একেলগে কৰিব নাপালোঁ। তাইৰো হেঁপাহ আছিল, সেয়ে তাই নামতো জড়িত আছিল, নাগাৰা নাম। বিহুতো বিহু কৰিয়ে আছিল তেনেকুৱা। তোমাৰ ঘৰৰ পৰা কিমান দূৰ আছিল? মোৰ পৰা 5 কিলোমিটাৰ দূৰ। 5 কিলোমিটাৰ দূৰ। তোমালোকে একেলগে বিহু মাৰিছিলা কালি? একেলগে মানে হয়, আমি মানে কি মই সোণালী অসমত আছোঁ, সিহঁতে সিহঁতৰ দলটো ভাস্কৰ জ্যোতি হয়। আমি যিখন বিহু কৰিছোঁ, আমি কৰি উঠি সিহঁতে কৰিব লগা আছিলে, সিহঁতে গৈ নাপালে। মানে এখন বিহুতে আজি যেহেতু তোমালোক আহিছা ৰঙিয়াৰ পৰা, কেনেকুৱা কি দেখিছা গোটেই পৰিৱেশটোতো একদম এতিয়া মানে কি বুজাব নোৱাৰো, গোটেইখিনি অৱস্থা বেয়া সিহঁতৰ। বাকী 2জনী চিৰিয়াছ আছে, ICUত আছে সিহঁতে, বিহুৱতী। বাকী মাক আৰু দেউতাক মানে কি আপোন আমাৰ ঘৰৰে, সিহঁতক ধুনীয়াকে গাড়ীত পঠিয়াই দিলোঁ, পঠিয়াই পেলাই আমি ৰুম। কিমানজনৰ অৱস্থা চিৰিয়াছ এতিয়া?
দুজনী বাকী কিবা সংকটমুক্ত আৰু সংকটমুক্ত। সঁচাকৈ ঘটনাটো বৰ মৰ্মান্তিক আৰু দুখ লগা। আৰু আমি সাধাৰণ মানুহে আমাৰ হাতত দুখ প্ৰকাশৰ বাহিৰে ক'বলগীয়া আৰু একো নাই, বাকী চব ভগৱানৰ ওপৰত। তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ যাতে নিশামণি হালৈৰ আত্মাই সদগতি লাভ কৰে আৰু পুনৰ যেন এজন প্ৰতিভাৱান শিল্পী হৈ আমাৰ মাজলৈ ঘূৰি আহে এটা নতুন ৰূপত, তাৰে প্ৰাৰ্থনা। আজিলৈ ইমানে। ভিডিঅ'টো চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব। ধন্যবাদ, আজিলৈ ইমানে।